নমস্কাৰ, আচুৰ্য বৰপাত্ৰ আৰু আজি গোটেই অসম ছ'চাইটিৰ আমাৰ মানে ঘৰুৱা মানুহখিনি আহিছে আৰু এবাৰ এটা খুব ভাল খবৰ যে অসম ছ'চাইটি অফ বেংগলোৰৰ যিখন ৰঙালী বিহুখনে 25 বছৰ অতিক্ৰম কৰিলে আৰু সম্পূৰ্ণ কৰিলে আচলতে। আৰু 25 বছৰীয়া আজি চিলভাৰ জুবলি এবাৰ ৰঙালী বিহু উদযাপন কৰিবলৈ গৈ আছে অহা 4 এপ্ৰিল তাৰিখে আৰু খুব ধুনীয়াকৈ আয়োজন কৰিছে আৰু আপোনালোকে সকলোকে এই অনুষ্ঠানত লগ পাম বুলি আশা কৰিছোঁ আৰু বহুতো অনুষ্ঠান তেওঁলোকে হাতত লৈছে আৰু তেওঁলোক নহয় আচলতে আমিয়ে বুলি ক'ব লাগিব আৰু মই আহি আছোঁ 4 এপ্ৰিল তাৰিখে আৰু বহুতো অসমৰ আৰ্টিষ্ট আপোনালোকে লগ পাব সেইদিনা আৰু সকলোকে লগ পাব আৰু কিবা কওঁ আপোনালোকে কৈ দিয়ক। আমি সকলোকে লগ পাম। আমি নিমন্ত্ৰণ জনাবলৈ বেংগলোৰৰ পৰা আহিছোঁ আজি সকলো অসম ছ'চাইটিৰ পৰা আহিছোঁ 4 তাৰিখে লগ পাম। সমগ্ৰ অসমবাসী বেংগলোৰৰ ৰাইজক আমি লগ পাম আৰু আগৰবোৰতকৈ এবাৰ বেলেগ হ'ব আৰু বহুত বেলেগ হ'ব আৰু খুব ধুনীয়াকৈ ইনিচিয়েটিভো লোৱা হৈছে যিহেতু বেংগলোৰ বিহুখনত আচলতে 10-15 বছৰে জুবিন দাই শ্ব' কৰি আছে এই অনুষ্ঠানখন আৰু জুবিন দাক লৈ গোটেই অনুষ্ঠানটো আয়োজন কৰা হৈছে খুব ধুনীয়াকৈ কিছুমান ডিজাইন কৰা হৈছে দাদাৰ গীতবোৰ আপোনালোকে আহিব এই অনুষ্ঠানত সকলোকে লগ পাব। ধন্যবাদ।